লংকাৰ উদালিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ নিয়ম। উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম উদালি গাঁও পঞ্চায়তৰ ২ নং ৰামনগৰত দিলাৰা খাতুন নামৰ মহিলাগৰাকীৰ নামত এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ অনুমোদন হৈছিল। মহিলাগৰাকীৰ সকলো নথিপত্ৰ ঠিকে আছিল যদিও তালিকাত দিলাৰা খাতুনৰ পৰিৱৰ্তে দিলাৰা হুছেইন বুলি আহিল। ইয়াৰে সুযোগ গ্ৰহণ কৰি ২ নং ৰামনগৰৰ যুৱ কংগ্ৰেছৰ নেতা গিয়াছুদ্দিনে উপাধিটো শুধৰাই দিয়াৰ নামত মহিলাগৰাকীৰ পৰা ১০,০০০ টকা দাবী কৰে। দৰিদ্ৰ মহিলাগৰাকীয়ে বিচৰা ধন দিবলৈ অপাৰগ হোৱাত গিয়াছুদ্দিনে পঞ্চায়তটোৰ বিষয়া কৰ্মচাৰীৰ লগত মিলি নিজ ভাতৃ দিলাৰা হুছেইনৰ একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন সোমোৱাই সেই ধন আত্মসাৎ কৰে। মহিলাগৰাকীয়ে পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আবেদন কৰাতে ভয়ংকৰ তথ্য পোহৰলৈ আহে। মন কৰিবলগীয়া যে উপাধিৰ বাহিৰে সকলো নথিপত্ৰ শুদ্ধ থকাৰ পাছতো কেনেদৰে জালিয়াতিৰে এই বৃহৎ পৰিমাণৰ ধন সৰকাই লৈ গ'ল সেয়া কিন্তু চিন্তনীয় বিষয় হৈ পৰিছে। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা, হোজাই জিলা আয়ুক্ত আৰু হোজাই জিলা আৰক্ষী অধীক্ষকক ঘটনাৰ বিষয়ে তদন্ত বিচাৰি আবেদন কৰিছে। পশ্চিম উদালিত এখন আমাৰ মেছেজৰ নামত এখন ঘৰ আহিছিলে। ঘৰটো দিলাৰা খাতুন নাম, তেখেতৰ দিলাৰা হুছেইন নাম আহি গৈছিলে। এইটো সুযোগ পাই গিয়াছুদ্দিনে কি কৰিছে, তাৰ ভাইৰ নামটো সোমাই বেলেগ একাউণ্ট বনাই পইচাটো আত্মসাৎ কৰি দিলে। এতিয়া আমি DC ছাৰৰ তাতো দিলোঁ কমপ্লেইন, OC ছাৰৰ তাতো দিলোঁ, একো চেকিং চলি আছে, মানে একো সুফল পোৱা নাই। আগত আমাক কৈছিলে আৰু পৰিয়ালৰ মানুহকেইটা ID নম্বৰৰ তলত পৰিয়ালৰ মানুহকেইটা চব আমাৰে পৰিয়ালৰ, তেখেতৰ একো পৰিয়ালৰ মানুহেই নাই। আমার নাম দিলারা খাতুন, বাদে দিলওয়ার হুসেনের নামে একটা ভুল আইছে, বাকি সব ঠিক আছে। বাকি সব ঠিক আছে, আমার পরিয়ালের শরীর সব ঠিক আছে। পয়সা ওজন গড় আইছে, পয়সা দিতাম 10,000। কোনে বিচাৰিছিলে? গিয়াছে 10,000 দিতাম, নাম ঠিক কৰি আমারে গড় দিব। পরে আমি গরিব মানুষ দিতাম পারছি না, পরে আর গেছে গিয়া। পরে কতদিন পরে আমি গেছি গিয়া, লোক হয়েছে আমার গড়টা লাইন হয়েছে না, যেন গুড়িয়া জাগাত গেছে গিয়া, যেন জাগাত গেছে কিনি যেন বাদ দে। বাদে আবার আমি কাগজ পাই, আমার পয়সা সব উঠা নিয়ে উঠাইছে। কাগজ লইয়া থানাত গেছি, শঙ্করনগর গেছি গিয়া, কাগজ জমা দিছি। জমা গ্যাস বাগানো গ্যাস পলাই আছে, আজ পর্যন্ত ফলানি কই যায় কইতা একদম না। ইতিমধ্যেই হোজাই আৰক্ষীয়ে 34/2025 নম্বৰত এটা গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ 420/406/468/471/34 ধাৰা প্ৰয়োগ কৰি তদন্ত আৰম্ভ কৰিছে। এই পৰ্যন্ত মূল অভিযুক্ত গিয়াছুদ্দিন পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে পঞ্চায়তটোত চৰকাৰী আৱাস যোজনাৰ অধীনত ইতিমধ্যে মৃত্যু হোৱা লোকৰ নামতো ধন আত্মসাৎ কৰাকে ধৰি বহু দুৰ্নীতিৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ প্ৰতিবেদন, NV লাইভ।